আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আমি উপস্থিত হয়েছো পশ্চিম চেঙ্গেলিয়া জামে মছজিদ আৰু ৰহমানিয়া মছজিদৰ নেতৃত্বত গোৱালপাৰা, ধুবুৰী, নলবাৰী যিসকল মানুহক উচ্ছেদিত হৈছে তেওঁলোকৰ কাৰণে যি আমি খাদ্য সামগ্ৰী সেইসকল কাৰণে লৈ যাব লাগে, তাৰ বাবে আমি পশ্চিম চেঙ্গেলিয়া জামে মছজিদ আৰু ৰহমানিয়া মছজিদত আমি জমিয়ত উলামাৰ ফালৰ পৰা এটা আমি লেটাৰ ইয়াতে দিছিলোঁ। আজি হজরত মৌলানা আব্দুল কুদ্দুস সাহাবৰ নেতৃত্বত আৰু চেঙ্গলিয়া জামে মছজিদৰ সভাপতি আব্দুল্লাহ সাহাবৰ নেতৃত্বত আমি 11,000 টকা আমি এটা এখেতসকলে সংগ্ৰহ কৰিছে। আজি আমাৰ জমিয়তত মানে এইসকলে আমাক সমজাই দিছে, গতিকে এইখিনি টকা আমি গ্ৰহণ কৰিছোঁ। আৰু লগতে চাউল প্ৰায় 5 কুইণ্টেলমান হ'ব, আপোনালোকে চাব পাৰিছে। গতিকে এই বিপদৰ সময়ত এই অঞ্চলবাসীয়ে যিসকলে আমালৈ দান বৰঙণি আগবঢ়াইছে, যিসকলে একত্ৰিত কৰি মৌলানা আব্দুল কুদ্দুস সাহাবৰ হাতত জমা দিছে বা মছজিদ কমিটিক জমা দিছে, আমি সকলোকে এই গাঁওবাসীসকলকে আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মহান আল্লাহৰ ওচৰত আমি এই সকলৰ কাৰণে দোৱা কৰিছোঁ। আল্লাহ তালাই সকলোকে বালা মুচিবতৰ পৰা আল্লাহ তালাই হিফাজত কৰক, সকলৰ কাৰণে আমি দোৱা আশীৰ্বাদ কৰিছোঁ। আল্লাহ এইখিনি কবুল কৰক আৰু যিসকল মানুহক উচ্ছেদ কৰা হৈছে আল্লাহ তেওঁলোককো ভাল কৰক। আমি এইখিনি আজি গ্ৰহণ কৰিছোঁ। লগতে আমি জমিয়ত উলামাৰ ফালৰ পৰা আমি পশ্চিম চেঙ্গলিয়ামাৰী জামে মছজিদ আৰু ৰহমানিয়া জামে মছজিদত আমি এটা ৰচিদ 11,000 টকাৰ এটা ৰচিদ আজি আমি দিলোঁ। গতিকে আমি জমিয়ত উলামাক তেখেতসকলে ভাল পাই আমালৈ যি বিশ্বাস কৰি তেখেতসকলে আমালৈ এইখিনি দান বৰঙণি আগবঢ়াইছে, ইনশাল্লাহ এইখিনি আমি অতি শীঘ্ৰে এই উচ্ছেদিত মানুহৰ মাজত আমি বিতৰণ কৰিম। গতিকে আকৌ আমি জমিয়ত উলামাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম।